নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ আছাম জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? আনচাৰ অপশ্যন এ 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। কুৱেশ্যন 2, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? আনচাৰ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল অপশ্যন এ বসন্ত দাস। কুৱেশ্যন 3, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? আনচাৰ অসম এছ'চিয়েশ্যন 1903 চনত গঠিত হৈছিল। কুৱেশ্যন 4, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? আনচাৰ অসমত 1823 চনত চাহ আৱিষ্কাৰ হৈছিল। কুৱেশ্যন 5, 1969 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? আনচাৰ অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ। কুৱেশ্যন 6, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আনচাৰ অপশ্যন ডি বীৰপাল আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। কুৱেশ্যন 7, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? আনচাৰ অপশ্যন বি ৰেণুকা দেৱী বৰকটকী। কুৱেশ্যন 8, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? আনচাৰ অপশ্যন এ 1253 চনত স্থাপিত হৈছিল। কুৱেশ্যন 9, আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? আনচাৰ আহোম আৰু মোগলসকলৰ শেষ ৰণখন 1682 চনত হৈছিল আৰু এই ৰণখনক ইটাখুলি ৰণ বুলি জনা যায়। কুৱেশ্যন 10, অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? আনচাৰ অপশ্যন চি 1548 চনত সংঘটিত হৈছিল। কুৱেশ্যন 11, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? আনচাৰ গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপিত হৈছিল। কুৱেশ্যন 12, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? আনচাৰ অপশ্যন চি 1694 চনত গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন 13, এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? আনচাৰ অপশ্যন এ 1901 চনৰ পৰা। কুৱেশ্যন 14, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? আনচাৰ অপশ্যন চি 1979 চনৰ পৰা। কুৱেশ্যন 15, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? আনচাৰ অপশ্যন ডি 1886 চনৰ পৰা। কুৱেশ্যন 16, জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? আনচাৰ অপশ্যন এ স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন 17, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? আনচাৰ অপশ্যন চি বশিষ্ঠ আশ্ৰমত অৱস্থিত। কুৱেশ্যন 18, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলিও জনা যায়? আনচাৰ অপশ্যন বি ৰত্নধ্বজ সিংহ বা চুলিকফাক ল'ৰা ৰজা বুলিও জনা যায়। কুৱেশ্যন 19, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? আনচাৰ অপশ্যন এ মহম্মদ ইবন বখতিয়াৰ। কুৱেশ্যন 20, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? আনচাৰ গুৱাহাটী বিশ্ববিদ্যালয়খন 1948 চনত স্থাপিত হৈছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? অপশ্যন এ 1901 চনত, অপশ্যন বি 1864 চনত, অপশ্যন চি 1873 চনত আৰু অপশ্যন ডি 1886 চনত। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব।
আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।